এখন গাঁৱতে মালা নামৰ এগৰাকী মহিলা আছিল। মালা তাইৰ ল'ৰাটোৰ সৈতে এটা জুপুৰি ঘৰত আছিল। সিহঁত দুয়োজন ইজনে সিজনৰ সাহস আছিল আৰু মালায়ে লোকৰ ঘৰে ঘৰে গৈ কাম কৰিছিল আৰু সেই কাম কৰি পোৱা পইচাৰে মালায়ে ঘৰ চলাইছিল আৰু ৰাজুৰ স্কুলৰ ফিজ দিছিল। ৰাজু, স্কুললৈ ওলোৱা আকৌ আৰু এইখিনি খাই লোৱা। চোৱা ৰাজু, তুমি ভালদৰে পঢ়িলেহে আমাৰ জীৱনটো সলনি হ'ব। মই তোমাৰ বাবে ইমানবোৰ কষ্ট কৰি আছো, গতিকে তুমি মন দি পঢ়া শুনা কৰিবা। এতিয়া এইখিনি খাই লৈ সোনকালে ওলোৱা, গৈ যোৱা, নহ'লে স্কুললৈ দেৰি হৈ যাব। তাৰ পাছত ৰাজু স্কুললৈ গুচি গ'ল আৰু মালায়ে বিমলাৰ ঘৰলৈ কাম কৰিবলৈ আহিল। মালা, আহিলি তই নাহিলে যে ঘৰৰ কাম একোৱেই নহয়। তই এটা কাম কৰ, তই বাচনবোৰ ধুগৈ যা, মই খোৱাৰ যোগাৰ কৰোঁগৈ। তাৰ পাছত মালায়ে বিমলাৰ ঘৰৰ কাম বনবোৰ শেষ কৰি ঘৰলৈ আহি আছিল আৰু তেতিয়াই ৰাস্তাতে তাই ৰাজুৰ শিক্ষক এজনক লগ। ছাৰ নমস্কাৰ, ভালনে আপোনাৰ? মোৰ ভালেই বাৰু। আচলতে মই তোমাৰ ওচৰলৈকে আহিছিলো ৰাজুৰ বিষয়ে দুটামান কথা পাতিবলৈ। ছাৰ ঠিকে আছেনে সকলোবোৰ? হয়, সকলোবোৰ ঠিকেই আছে। আচলতে মই ক'বলৈ আহিছিলো ৰাজু পঢ়া শুনাত ভাল। অন্য ল'ৰা ছোৱালীবোৰতকৈ তাৰ পঢ়া শুনাত বৰ আগ্ৰহ আছে। গতিকে তাক যদি বাহিৰলৈ পঢ়াবলৈ পঠিয়াব পৰাহেঁতেন তাৰ ভৱিষ্যতটো বৰ ভাল হ'লহেঁতেন। আমি বহুত দুখীয়া মানুহ, বাহিৰত পঢ়াবলৈ আমি ইমানবোৰ পইচা ক'ত পাম? মালা, তুমি সেইবোৰ একো চিন্তা নকৰিবা। ৰাজুৰ নিচিনা ল'ৰা ছোৱালীক চৰকাৰে পঢ়িবলৈ সা-সুবিধা কৰি দিয়ে। হয় নেকি? তেতিয়াহ'লে তাৰ ভৱিষ্যতৰ বাবে মই তাক নিশ্চয় পঠিয়াম। তাৰ পাছত ৰাজু চহৰলৈ গ'ল আৰু লাহে লাহে সি ডাঙৰ হ'ল আৰু সি ভালদৰে পঢ়া শুনা কৰি সি এটা ভাল চাকৰি পালে আৰু সি চহৰতেই থাকিবলৈ ল'লে আৰু সি বিয়াও পাতিলে আৰু সি মাহে মাহে মাকলৈ পইচাও পঠিয়াই থাকে যাতে মাকে ভালদৰে চলিব পাৰে। এদিন গাঁৱৰ পৰা ৰাজুলৈ ফোন আহিলে যে মাকৰ গা বহুত বেয়া আৰু কথাটো শুনি লগে লগেই ৰাজু মাকৰ ওচৰলৈ গ'ল আৰু মাকৰ অৱস্থাটো দেখি মাকক সি তাৰ লগত লৈ গুচি আহিলে। আহা মা, এইটো মোৰেই ঘৰ। ইয়াত তুমি আৰামত থাকিব পাৰিবা আৰু এতিয়া তুমি সোনকালে সুস্থ হ'বা। কাবেৰী, চোৱাচোন কোন আহিছে। মা, আহিলে আপুনি? আহকচোন আহক। মই ইয়ালৈ আহিলো নহয়, চাবাচোন মই এতিয়া সোনকালে ভাল হৈ যাম। মা, আপুনি ভিতৰলৈ যাওক আৰু হাত ভৰিকেইটা ধুই লওকগৈ, মই আপোনালোকৰ বাবে খোৱাৰ যোগাৰ কৰোঁগৈ। তাৰ পাছত সিহঁতে আহাৰ খালে আৰু তেনেকৈয়ে কিছুদিন পাৰ হৈ গ'ল আৰু ৰাজুৰ মাকৰ প্ৰতি মৰম দেখি কাবেৰীৰ হিংসা হ'বলৈ ধৰিলে আৰু তাই লাহে লাহে শাহুৱেকক বেয়া পোৱা হ'ল আৰু তাই বৰ খিংখিঙীয়া স্বভাৱৰ। বোৱাৰী, মোক পানী এগিলাচ দিয়াচোন। মই কাম কৰি আছো, আপুনি নিজেই লৈ লওক। হ'ব দিয়া বোৱাৰী, তুমি কাম কৰা, মই নিজেই লৈ ল'ম। সন্ধিয়া পৰত ৰাজু ঘৰলৈ আহি কাবেৰীক ক'লে, কাবেৰী, খাবলৈ আজি কি বনাইছা? মই বাৰু আপোনালোকৰ ঘৰৰ চাকৰ নেকি? কাবেৰী এইটো কৰা, কাবেৰী সেইটো কৰা, আপোনালোকে মোক একেবাৰে চাকৰ বনাই পেলালে। মই এইবোৰ নোৱাৰো আৰু। কাবেৰী, তুমি কিয় এনেকৈ কৈছা? কি হৈছেনো তোমাৰ, কোৱাচোন? একো হোৱা নাই মোৰ, হাত ভৰি ধুই লওক, গৈ যাওক। কাবেৰীয়ে তেনেকুৱা ব্যৱহাৰ কিয় কৰিছে ৰাজুৱে একোৱেই বুজি নাপালে আৰু তেনেকৈয়ে কেইদিনমানৰ পাছত ৰাজু কিবা কামত চহৰৰ পৰা বাহিৰলৈ যাবলগীয়া হ'ল। কাবেৰী, মই কাম এটাৰ বাবে কালিলৈ এফালে যাব লাগিব। তুমি তোমাৰ ধ্যান ৰাখিবা। আৰু এটা কথা, তুমি কিন্তু মাৰ যত্ন ল'বা দেই। ঠিক আছে, হ'ব। ৰাজু কামত গুচি গ'ল। ৰাজু যোৱাৰ পাছতেই মালায়ে শাহুৱেকক বহুত অশান্তি কৰিলে আৰু মালায়ে শাহুৱেকক নি বৃদ্ধাশ্ৰমত থৈ আহিলেগৈ। মই বাৰু ফোন এটা কৰিবলৈ পাম নেকি? মোৰ ল'ৰাটোলৈ ফোন এটা কৰিব লাগিছিল। আমাৰ ওচৰত ফোন নাই নহয় আৰু আপুনি আপোনাৰ ল'ৰাটোলৈ কিয় ফোন কৰিবলৈ বিচাৰিছে? আপোনাক ইয়াৰ পৰা লৈ যাবলৈ। আমিও আগতে তেনেকৈয়ে ভাবিছিলো, কিন্তু সেইবোৰ একো নহ'ল, গতিকে আপুনিও এইবোৰ ভাবি নাথাকিব। নহয়, মোৰ ল'ৰাটো তেনেকুৱা নহয়। সি বাহিৰলৈ গৈছে, মই ইয়ালৈ অহা সি গমেই নাপায়। আপুনিহে কথাটো তেনেকৈ ভাবিছে। কিজানি আপোনাৰ ল'ৰায়ে আপোনাক ইয়াত থবৰ বাবেই সেইটো বুদ্ধি সাজিলে সি বাহিৰলৈ যোৱাৰ।
তোমালোকে চাবাচোন, সি যেতিয়া গম পাব মই ইয়াত আছো বুলি, তেতিয়া সি ইয়ালৈ মোক নিবলৈ আহিব। তাৰ পাছত সকলোৱে খাদ্য খাবলৈ গ'ল আৰু মিনতীয়ে সেই খাদ্যবোৰ দেখি খাদ্য দিয়া মানুহজনক ক'লে, এইখিনি কি খাদ্য বাৰু? আপোনাক খাদ্য হোটেলৰ পৰা অৰ্ডাৰ কৰি আনি দিম নেকি? বাকীবোৰে যেনেকৈয়ে খাইছে আপুনিও তেনেকৈয়ে খাওক। তাৰ পাছত মিনতী তাৰ পৰা ৰুমলৈ গুচি আহিলে আৰু বিচনাতে বহি কান্দিবলৈ ধৰিলে। নাকান্দিব, কান্দি একো লাভ নাই, এইখিনি খাই লওক, নহ'লে আপোনাৰ ভোক লাগিব। আমাৰ সন্তানেই যেতিয়া আমাৰ লগত এনেকুৱা কৰিলে, তেতিয়াহ'লে বেলেগেনো আমাক টানকৈ কথা কিয় নুশুনাব কওকচোন? নাজানো আৰু এইবোৰ কেতিয়া শেষ হ'ব। আপুনি সেইবোৰ চিন্তা কৰি নাথাকিব, এইখিনি খাই লওক এতিয়া। তাৰ পাছত মিনতীয়ে খাদ্য খাই শুই গ'ল আৰু তেনেকৈয়ে কিছুদিন পাৰ হৈ গ'ল আৰু এতিয়ালৈকে পিতেক আৰু বোৱাৰীয়েকৰ একো খা খবৰেই নাছিল আৰু চিকিৎসা ৰৈ যোৱাৰ বাবে মিনতীৰ গা বেয়া হ'বলৈ ধৰিলে আৰু তেনেকৈয়ে তাই এদিন মৰি থাকিল আৰু তাই মৰাৰ পাছত এজনী চুৰেল হৈ গ'ল। চুৰেলজনীয়ে যেতিয়া তাইৰ মৃতদেহটো বিচনাতে পৰি থকা দেখিলে, তেতিয়াই তাই গম পালে তাই চুৰেল প্ৰতিশোধ ল'বৰ বাবেই হ'ল। মোৰ লগত ইমান অন্যায় কিয় হ'ল? মইতো কাৰো একো বেয়া চিন্তা কৰা নাছিলো। তেতিয়াই চুৰেলজনীয়ে তাত এটা মই তোমাক শক্তি দিছো, যোনে তোমাৰ লগত এই অন্যায় কৰিলে তাৰ পৰা প্ৰতিশোধ ল'বলৈ। তোমাৰ ল'ৰাৰ গাত একো দুখ নাই, সি এইবোৰ একোৱেই গম নাপায়। তোমাক সি বিচাৰি ফুৰিছে যাতে তোমাক সি ঘৰলৈ লৈ যাব পাৰে। এই সকলোবোৰ তোমাৰ বোৱাৰীৰ কাম। তুমি ঘৰলৈ অহাৰ বাবে বোৱাৰীৰ অশান্তি হ'বলৈ লৈছিল, সেইবাবে তাই এইবোৰ কাম কৰিলে। তুমি আৰু এটা কাম কৰিব লাগিব, ইয়াত যে খাদ্যবোৰ ইমান বেয়াকৈ বনাই তাত তুমি চকু দিব লাগিব। ভাল খাদ্যবোৰ কোনে কি কৰে সেই কথাটোৰ ওপৰত তুমি চকু ৰাখিবা। তুমি এতিয়া যোৱা আৰু তোমাৰ কামত লাগি যোৱা, কামবোৰ তুমি ভালদৰে কৰিবা। কথাবোৰ শুনি চুৰেলজনীয়ে বহুত ভাল পালে আৰু তাৰ পাছত তাই চিধাই পাকঘৰলৈ গ'ল আৰু পাকঘৰলৈ গৈ তাই বাচন বৰ্তনবোৰ পেলাই দিলে আৰু বাচন বৰ্তনৰ শব্দত সেই মানুহজন সাৰ পাই গ'ল। তই এজন বিশ্বাসঘাতক, তই ইমান বেয়া খাদ্যবোৰ বনাও আৰু সেই খাদ্যবোৰ খুৱাই তই কিমান মানুহক মাৰি পেলালি। মই এতিয়া তোক শুদাই নেৰো। নাই নাই, মোক একো নকৰিব, এইবাৰৰ বাবে মোক ক্ষমা কৰি দিয়ক। মই যদি আৰু আগলৈ এনেকুৱা ভুল কৰো তেতিয়াহ'লে আপুনি মোক মাৰি পেলাব, কিন্তু এইবাৰৰ বাবে মোক ক্ষমা কৰি দিয়ক। তাৰ পাছত চুৰেলজনী চিধাই তাইৰ ঘৰলৈ গ'ল আৰু তালৈ গৈ দেখিলে ৰাজুৱে বিচনাতে বহি কান্দি আছে। সেইবোৰ দেখি তাইৰ বৰ দুখ লাগিল আৰু সেইবাবে তাই ৰাজুৰ সন্মুখতে গৈ বহি ল'লে। শান্ত হোৱা ৰাজু, নাকান্দিবা তুমি। সন্মুখত চুৰেলজনীক দেখি ৰাজুৱে বহুত ভয় খালে। ৰাজু, ভয় নকৰিবা, মই তোমাৰ মা। চুৰেলজনীয়ে ৰাজুক সকলোবোৰ কথা ক'লে। কথাবোৰ শুনি ৰাজুৱে কান্দিবলৈ ধৰিলে। মা, তুমি মোক ক্ষমা কৰি দিবা, মই ভালদৰে তোমাৰ যত্ন ল'ব নোৱাৰিলো। ৰাজু, নাকান্দিবা, তোমাৰ কাবেৰী। কি হ'ল কওকচোন, কিয় এনেকৈ চিঞৰিছে? কিবা হ'ল নেকি? কাবেৰীয়ে চুৰেলজনীক দেখি চিঞৰিবলৈ নিচিঞৰিবা কাবেৰী, এইগৰাকী কোন হয় তুমি জানা? এইগৰাকী মোৰ মা হয়, যাক তুমি বৃদ্ধাশ্ৰমত গৈ থৈ আহিছিলাগৈ। কথাটো শুনি কাবেৰীয়ে ৰাজুক ক্ষমা খুজিবলৈ ধৰিলে। মোক ক্ষমা কৰি দিয়ক, মোৰ বৰ ডাঙৰ ভুল হৈ গ'ল। কাবেৰী, মইনো তোমাৰ কি অপকাৰ কৰিছিলো? তুমি যে মোৰ লগত এনেকুৱা কৰিলা। আপুনি অহাৰ পাছৰে পৰা এওঁ কেৱল আপোনাৰ সৈতেই ব্যস্ত হৈ থাকে। সেইবাবেই তুমি এনেকুৱা কৰিলা, যাতে তুমি ৰাজুৰ সৈতে বেছি সময় কটাব পাৰা আৰু মোক তাত মৰিবলৈ থৈ আহিলা। ৰাজুৱে তোমাক বহুত ভাল পায়। ঠিক আছে, মই তোমাক ক্ষমা কৰি দিছো। ৰাজু, তুমিও তাইক ক্ষমা কৰি দিয়া আৰু তুমি মোৰ শপত খোৱা, তুমি তাইক কেতিয়াও বেয়া ব্যৱহাৰ নকৰা আৰু এইটোৱেই মোৰ শেষ ইচ্ছা। সেইখিনি কৈ চুৰেলজনী তাৰ পৰা নাইকিয়া হৈ থাকিল আৰু তাইৰ আত্মাটোৱেও মুক্তি পালে।